হুবহু ৰাজীৱ হদিয়াৰ দৰে গীত গোৱা মজুন মৰাণে কিন্তু ৰাজ্যত লগাইছে তোলপাৰ। তেওঁ গীত শুনিবলৈ এতিয়া অগণন ৰাইজৰ ভিৰ লগা দেখা পোৱা গৈছে তেওঁলোকৰ বাসগৃহলৈ। কি সুন্দৰ গীত আচলতে। মজুন মৰাণৰ যিটো কণ্ঠ, ৰাজীৱ হদিয়াৰ যিটো কণ্ঠ আছিল একদম চেম টু চেম বুলি ক'লেও বেয়া নহয়। অলপ যদি তেওঁক সাহস দিয়া হয়, অলপ যদি তেওঁক আমি ছাপোৰ্ট কৰোঁ মজুন মৰাণক, কিন্তু তেওঁ ৰাজীৱ হদিয়াৰ দৰে গীত গাবলৈ কিন্তু পূৰা পাৰি যাব, নহয় জানো? আহকচোন মজুন মৰাণৰ এটি সাক্ষাৎকাৰ। আপোনালোকে হয়তো মজুন মৰাণৰ সাক্ষাৎকাৰ ইতিমধ্যে চাইছে বহুতকেইটা। এই সাক্ষাৎকাৰটো আপোনালোকে চাওক। এজন দাদাই যিটো সাক্ষাৎকাৰ লৈছিলে তেওঁ সেই সাক্ষাৎকাৰটোত তেওঁ বহুতখিনি গুৰুত্বপূৰ্ণ কথা ক'লে। গতিকে আহক আপোনালোকে মই সকলোৱে মিলি এই ভিডিঅ'টো চাওঁ, স্কিপ নকৰিব আপোনালোকে। কাৰণ সময় থাকোঁতে আমি এওঁলোকৰ নিচিনা মানুহক আমি যদি ছাপোৰ্ট নকৰোঁ তেতিয়াহ'লে ৰাজীৱ হদিয়া ককাইদেউ গতে বহুত দেৰি হৈ যাব। গতিকে আহক সকলোৱে মিলি চাওঁ আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ এটা কৰিব, লাইক কৰিব, চেনেলটো পাৰিলে এটা ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব। তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। হেৰো কানপুৰে গচকিছে ৰংপুৰ বানপুৰ, চেপি খালে অসমীয়াৰ মন। অন্ধ সেনাৰে কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ, অন্ধ সেনাৰে কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ। ৰাজীৱ ককাইদেউ, তুমি আমাৰ মাজত নাই, কিন্তু তোমাৰ এই কণ্ঠ যি উঠি অহা প্ৰজন্ম আছে তেওঁলোকে কিন্তু তোমাক সদায় জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। নমস্কাৰ সকলোকে, অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই উপস্থিত আছো কৰদগুৰি জকাই চুকত। আৰু যিহেতু ৰাজীৱ হদিয়া ককাইদেউ আমাৰ মাজত নাই, তথাপিও তেওঁৰ যি কণ্ঠ, তেওঁ যিখিনি আমাৰ জাতিৰ বাবে, দেশৰ বাবে, মাটিৰ বাবে তেওঁ যি গানখিনি আমাৰ মাজত এৰি থৈ গৈছে, আৰু সেইখিনিয়ে আজি উঠি অহা প্ৰজন্মই কিন্তু তেওঁ সদায় জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সদায় মানুহে তেনেকুৱা ধৰণৰে কাম কৰিব লাগে যিবিলাক যাতে মানুহৰ দেহাটো নাথাকিলেও তেওঁলোকে এৰি থৈ যোৱা সেই স্মৃতিবিলাক যাতে সদায় জীয়াই থাকে। আৰু আজি মই আপোনালোকক আমাৰ উঠি অহা প্ৰজন্ম এজন মই আপোনালোকৰ মাজত আজি চিনাকি কৰাই দিব বিচাৰিছোঁ, যিজনে ৰাজীৱ হদিয়া ককাইদেউৰ গীত তেওঁ পৰিৱেশন কৰি বহু চৰ্চালৈ আহিছে। ভাইটি নমস্কাৰ। নমস্কাৰ। প্ৰথমতে মই তোমাৰ চিনাকিটো তোমাৰ মুখৰ পৰাই মই জানিলোঁ। হয়, নমস্কাৰ। মোৰ নাম মৰ্জুন মান, মই জকাইচুক গাঁৱৰ। আমাৰ যিহেতু গণশিল্পী ৰাজীৱ ককাইদেউ আমাৰ মাজত নাই, আৰু খুব দুখৰ বিষয়, আৰু আমাৰো দুখ লাগিছে, সকলোৱে দুখ লাগিছে তেখেত আজি নাই। আৰু তেখেতৰ গানবোৰ মই শুৱৰিছোঁ আৰু চেষ্টা কৰিছোঁ কিমান পাৰোঁ গাবলৈ। আৰু ৰাজীৱ ককাইদেউৰ আত্মাই যেন শান্তি পায়, আৰু মই ভগৱানৰ ওচৰত তাৰে মই একান্তই কামনা কৰোঁ। ৰাজীৱ হদিয়া ককাইদেউৰ তুমি কলিয়েদি আগবঢ়ালা, আৰু এটি আমি অকণমান শুনি লওঁ, তাৰপিছত আৰু কথা পাতিম বাৰু। বৰ ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান, বনিয়াৰ হাতলে গ'ল। বৰ ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান, বনিয়াৰ হাতলে গ'ল। জাতি এলেহুৱা ৰজা মোৰ বহুৱা, নেতা মোৰ আবেগৰ দালাল, আইক বেছি খালে বহু কথা গালে, বিপদৰ সময়ত সকলো পলাল, বিপদৰ সময়ত সকলো পলাল। ৰাজীৱ হদিয়া ককাইদেউ যেতিয়া জীৱিত আছিলে তেতিয়া আমাৰ অসমবাসী বহু ব্যক্তিয়ে তেওঁক চিনি পোৱা নাছিলে, কিন্তু যেতিয়া তেওঁ এইখন পৃথিৱীৰ পৰা বিদায় ল'লে, এতিয়া এনেকুৱা চৰ্চালৈ আহিছে যে কণ কণ সৰু ল'ৰা ছোৱালীও এতিয়া ৰাজীৱ হদিয়া ককাইদেউ কোন আছিলে তেওঁক চিনি পাবৰ কাৰণে সক্ষম হৈছে। আৰু এয়া হৈছে আমাৰ কাৰণে ভাল খবৰ, কিন্তু ৰাজীৱ হদিয়া ককাইদেউ থকাহেঁতেন আমি আৰু বেছি সুখী হ'লোহেঁতেন। কিন্তু উপায় নাই, নেদেখাজনৰ যি লিখনি আছিলে সেইমতে পৃথিৱীখন চলি আছে, তাত আমাৰ কোনো উপায় নাই। আজি আমি আছোঁ, হয়তো আমি কাইলৈ আমিও নাথাকিব পাৰোঁ। প্ৰকৃতি যি নীতি নিয়ম সেয়া আমি মানি চলিবই লাগিব। আৰু এওঁ যিহেতু ৰাজীৱ হদিয়া ককাইদেউৰ যি কণ্ঠবিলাক আপোনালোকৰ আগত অকণমান শুৱৰিছে, এওঁ শুৱৰি গৈছে, কিন্তু আমাৰ মনত অকল সেই ৰাজীৱ হদিয়া ককাইদেউৰ চেহেৰাটোৱে আমাৰ মনলৈ আহি আছে। আৰু যি মানে গানটো শুনি আমাৰ গাৰ নোমবিলাক একদম থিয় হৈ উঠিছে।
তুমি এই যে গানবিলাক যে বা গীতবিলাক যে তুমি চৰ্চা কৰিছা এই কেতিয়াবা এতিয়া চৰ্চা কৰিছা নে আগৰ পৰাই তুমি এইবিলাক চৰ্চা কৰি থাকা মই আগৰ পৰাই চেষ্টা কৰি আছো ক্লাছ 6 7 এনেকুৱা পৰা হয় মানে তুমি স্কুলৰ সময়ৰ পৰাই এনে কিবা কিবি মুঠতে গুণগুণাই থাকা আৰু এতিয়া যে ধৰা তুমি যে চৰ্চালৈ আহিছা যে এই ৰাজীৱ শদিয়া ককাইদেউৰ গানবিলাক মানে আগৰ পৰাই গোৱা নে এতিয়া তুমি এইবিলাক চিন্তা কৰিলা মই একেবাৰে আগৰ পৰা নহয় তেখেতক আচলতে আমাৰ গাঁৱত আছে বুলি গম পাইছিলো সময়ত তুমি আহিবানে সন্ধিয়া পৰত আমাৰ খুব ভাল লগা সেই গীতটি ৰাজীৱ ককাইদেৱে আমাৰ এই গাঁৱত এখন অধিৱেশন না কি পাতিছিলে বোলা শুনিছো তেখেতে সেই গীতটি ইয়াতে মানে উন্মোচন কৰিছিলে বোলা শুনিছিলো আৰু তেনেকে আচলতে শুনিছিলো সেইটো সময়ত মই ৰাজীৱ ককাইদেউক লগ পোৱা নাই হৈছিলে আৰু আমাৰ গাঁৱত তেখেতে আছিলেহি বোলা শুনো আৰু পাছত লগ পাইছো মই তেখেতক লগ পাইছো আমাৰ গাঁৱত মানে অধিৱেশন কেতিয়াবা পাতে আমাৰ অঞ্চলৰ ল'ৰাবোৰে ককাইদেউক মাতে তেতিয়া মানে মই লাহে লাহে তেখেতক লগ পাইছো ৰাজীৱ ককাইদেউ যিহেতু ৰাজীৱ শদিয়া ককাইদেউ তোমালোকৰ গাঁৱলৈ আহিছিলে বুলি ক'লা তুমি আৰু এটি গীত তেওঁ পৰিৱেশন কৰিছিলে সেই গীতটি তোমাৰ মনত আছে চাগে অকমান মই গাই দিব চেষ্টা কৰিছো ঠিক আছে তুমি আহিবানে সন্ধিয়া পৰ তুমি কবানে নদীৰে পাৰ তুমি আহিবানে সন্ধিয়া পৰ তুমি কবানে নদীৰে পাৰ দৃশ্যবিলাক মানে আমাৰ অকল ৰাজীৱ শদিয়া ককাইদেউৰ চেহেৰাটোৱে বা তেওঁৰ কথাবিলাকে আমাৰ মনলৈ আহি আছে তেওঁৰ শৰীৰটোৰহে বেলেগ কিন্তু সুৰ সম্পূৰ্ণ ৰাজীৱ শদিয়া ককাইদেউৰ আপোনালোকে যে আজি এতিয়া এই ভিডিঅ'টো চাই আছে বা শুনি আছে বা গীতবিলাক আপোনালোকে শুনি আছে আপোনালোকেও চাগে মনত আপোনালোকৰ সেই ৰাজীৱ শদিয়া ককাইদেউৰ চেহেৰাটো আপোনালোকৰ চাগে মনত আহি আছে আচ্ছা এতিয়া আৰু এটি গীত শুনি লওঁ তাৰপিছত আৰু কেইটামান প্ৰশ্ন আছে মই কৰিম বাৰু তোমাৰ ৰাজীৱ শদিয়া ককাইদেউৰে আৰু এটি গীত আমি শুনি লওঁ অ ককাই তই হাৰ পাইছনে নাই অ ককাই তই গম পাইছনে নাই দেশ তোৰ যাই যাই জাতি তো যাই যাই দেশ তোৰ যাই যাই জাতি তো যাই যাই ককাই ঐ মই হলে ওলালো ককাই ঐ মই হলে ওলালো অ ককাই তই হাৰ পাইছনে নাই অ ককাই তই গম পাইছনে নাই দেশ তোৰ যাই যাই জাতি তো যাই যাই দেশ তোৰ যাই যাই জাতি তো যাই যাই ককাই ঐ মই হলে ওলালো ককাই ঐ মই হলে ওলালো ৰাজীৱ শদিয়া ককাইদেৱে যিমানবিলাক গীত পৰিৱেশন কৰিছিলে তাৰে 99% আছিলে দেশ প্ৰেমিক য'ত নেকি আমি কেঁচা মাটিৰ আমি গোন্ধ পাওঁ আৰু সেইবিলাকে তেওঁ যিহেতু ৰাইজক দি থৈ গ'ল সেইবাবে ৰাইজে তেওঁক সদায় কৰি থাকিব বুলি আমি আশা কৰিছোঁ এতিয়া মই তোমাৰ পৰা এটা কথা জানিব বিচাৰো যেহেতু ধৰা তুমি এতিয়া চৰ্চালৈ আহিছা ৰাজীৱ শদিয়া ককাইদেউৰ বিনিয়োগ হোৱাৰ পাছৰ পৰা এতিয়া তুমি অকল ৰাজীৱ শদিয়া ককাইদেউৰ গীতবিলাকে চৰ্চা কৰিছা নে তুমি আৰু বেলেগ কিবা অইন বেলেগ গায়কবিলাকৰ গীত তুমি চৰ্চা কৰা মই ৰাজীৱ শদিয়া ককাইদেউৰ গীতবোৰ চৰ্চা কৰাৰ লগত সমান্তৰালভাৱে আৰু সকলোৱে গানবোৰ গীতবোৰ মই আচলতে গাবলৈ চেষ্টা কৰি আছো যিমানখিনি পাৰো হয় হয় ঠিক আছে তেতিয়ালে বেলেগ কোনোবা এজন গায়কৰ আমি গীত কিবা শুনিব পাৰিম নি হয় হয় মই এবাৰ অকমান শুনাব বিচাৰিছো মৰাণ বিহু এটা আচ্ছা ঠিক আছে অনয়ে এৰি গল ভালেই হলৈ মোৰে জান ঐ ভালেই হলৈ মোৰে জান ঐ বালিত নো খেলিবলৈ পাম ঐ তুমি ৰিগলা ভালেই হলৈ মোৰে জান ঐ ভালেই হলৈ মোৰে জান ঐ জাতি নহয়ে জাতিৰ পাম নৈনো পচা কাঠত নুঠিবা ঐ মোৰে জান নুঠিবা ঐ মোৰে জান নৈনো পচা কাঠত হুতেনো পায়ুটুৱাই নিবই মোৰে জান হুতেনো পায়ুটুৱাই
হোটেনো পায়ো তোমাই নিব। কেনেকুৱা লাগিলে আপোনালোকে কিন্তু শুনি চাগে খুব সুন্দৰ পাইছে, খুব ভাল পাইছে। মই কিন্তু বিৰাট ভাল পাইছো আৰু বিহু বুলি ক'লে মই কিন্তু শুনি বহুত বেছি ভাল পাওঁ। অৱশ্যে গাব নাজানো, কিন্তু মোৰ শুনি কিন্তু বহুত ভাল লাগে আৰু গাৰ নোমবিলাক সদায় থিয় হৈ যায়। আৰু কিবা এটা শুনি লওঁ। বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই। ভাইটিয়ে যিহেতু এনেকুৱা ধৰণৰ গীতবিলাক যে চৰ্চা কৰিছে, মোৰ কিন্তু একদম ভাষাই নাইকিয়া হৈ গৈছে। আচ্ছা, আমি গানবিলাক বাৰু শুনি থাকিম। ইয়াৰ লগতে আমি তোমাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে অকণমান জানিব বিচাৰিছো। তোমাৰ ঘৰত কোন কেনেকে আছে? হয়, মোৰ মা দেউতা আছে আৰু মোৰ মানুহজনী আছে। মই ধুলিজান পৰা বিয়া কৰাইছো আৰু মোৰ ছোৱালী এজনী আছে আৰু মোৰ ভতিজা ছোৱালী দুজনী আছে। মোৰ যিহেতু ককাই জীয়েক, ককাই নাই আৰু পৃথিৱীৰ পৰা বিদায় ল'লে মোৰ ককাইটো। আচ্ছা, ককাইদেউৰ ছোৱালী দুগৰাকীও তোমাৰ লগতে থাকে? হয় হয়, মোৰ লগত থাকে। আচ্ছা আচ্ছা। আৰু আপোনালোকেও এওঁলোকৰ ঘৰখন আপোনালোকে দেখিবলৈ পাইছে। এইটো পৰ্যায়ত তেওঁলোকে যিহেতু তেওঁলোকে গাঁৱৰ ব্যক্তি, তেওঁলোকে গাঁৱত এই ধৰণে একদম গাঁৱলীয়া পৰিৱেশতে তেওঁলোকে বসবাস কৰি আছে। আৰু এয়াই হৈ গ'ল তেওঁলোকৰ ঘৰখন, আৰু একদম সহজ সৰল, যিহেতু গাঁৱলীয়া এজন ডেকা ল'ৰা, আৰু তেওঁলোকে গাঁৱৰ পৰিৱেশত এই ধৰণে তেওঁলোকে বসবাস কৰি আছে। হয় হয়। আৰু এতিয়া বৰ্তমান তুমি তোমাৰ মানে ব্যৱসায় হওক বা তুমি ঘৰখন কেনেকে চলি আছা, তুমি কি কৰা, অকণমান আমি জানিব পাৰিম নেকি? হয়, মই তেনেকে ব্যৱসায় বুলি নহয়, মই ব্যৱসায় নকৰো, মই দিনে হাজিৰা কৰো, তেনেকে আৰু চলিছো। হয়, এজন দিন হাজিৰা কৰা এজন গাঁৱলীয়া আমাৰ অসমীয়া ল'ৰাই এই ধৰণে গীত চৰ্চা কৰিবৰ কাৰণে অৱশ্যে বহু অসুবিধা হয়। কাৰণ কেলে, এখন ঘৰ সংসাৰ যাৰ থাকে তেওঁলোকে বুজি পাব, আৰু আপোনালোকেও চাগে গম পাইছে এখন ঘৰ সংসাৰ চলাই দিয়াৰ কিমানখিনি অসুবিধা হয়। আৰু তাৰ মাজতে এওঁ যিহেতু দিন হাজিৰা কৰি চলে, ঘৰ সংসাৰ কৰি চলাব লগা হৈছে। এওঁৰ ককাইদেউৰ যিহেতু এইখন পৃথিৱীত নাই, তেওঁৰ দুগৰাকী ছোৱালী এওঁৰ লগতে থাকে, অৰ্থাৎ এওঁৰ নিজৰ এগৰাকী ছোৱালী, কিন্তু ককাইকৰ দুগৰাকী ছোৱালী, যেতিয়া তিনিগৰাকী ছোৱালী তোমাৰ বুলি ক'ব লাগিব, নহয় জানো? লগত মাক দেউতাক আছে। ঘৰখন কেনেকে চলিছে সেয়া আপোনালোকে নিজেই কল্পনা কৰি লওক। আৰু তাৰ মাজতে যে এওঁ গীতবিলাক যে চৰ্চা কৰি যাবৰ কাৰণে তেওঁ চেষ্টা কৰিছে, আমি কিন্তু তোমাক একদম অশেষ মানে ধন্যবাদ জনাইছো, আৰু আমি শুভেচ্ছাও জনাইছো, যাতে তুমি এই ধৰণে গীতবিলাক কিন্তু চৰ্চা কৰি যাব লাগিব, আৰু তুমি নিজেও নিজকে আগবঢ়াব লাগিব, আৰু ৰাজীৱ শদিয়া ককাইদেউকো তুমি জীয়াই ৰাখিব লাগিব। হয়। আৰু এনেই ভৱিষ্যত আৰু কিবা তুমি কল্পনা কৰিছা নেকি, যে আৰু ধৰা নেক্সট ষ্টেপ তুমি কি ল'বা? এতিয়া ধৰা তুমি এই ধৰণে যদি তুমি চৰ্চালৈ যদি আহি থাকা, বা এই ধৰণে যদি তুমি চৰ্চা যদি গীতবিলাক যদি কৰি থাকা, তুমি ধৰা কোনোবাই যদি তোমাক ষ্টেজ প্ৰগ্ৰেমত যদি নিমন্ত্ৰণ দিয়ে, তুমি সেইবিলাকলৈ আগবাঢ়িবানে? মই আগবাঢ়িম, নিশ্চয় আগবাঢ়িম। আৰু এটা কথা মই আপোনালোককো অনুৰোধ জনাইছো, ৰাজীৱ শদিয়া ককাইদেউক যি ধৰণে আপোনালোকে ধৰক প্ৰথম অৱস্থাত চিনি পোৱা নাছিলে, পিছৰ পৰ্যায়তহে এতিয়া আপোনালোকে সকলোৱে চাগে চিনি পাইছে। আৰু তেওঁ যিহেতু দেশৰ গান, মাটিৰ গান, আমাৰ মানুহৰ গান যিবিলাক তেওঁ ধৰক গীত চৰ্চা কৰিছিলে, আৰু সেই চৰ্চা কৰাৰ কাৰণেই চাগে আপোনালোকে তেওঁক বহুতে চিনি পোৱা নাছিলে। কাৰণ কেলে, তেওঁ যিহেতু প্ৰকৃতৰ যিবিলাক গীত চৰ্চা কৰিছে সেইবিলাকহে তেওঁ চৰ্চা কৰিছিলে। দেশৰ কাৰণে যি চৰ্চা কৰিছিলে, ৰাইজৰ কাৰণে যি চৰ্চা কৰিছিলে, সেইকাৰণে চাগে আপোনালোকে ইমানখিনি তেওঁক চিনি পোৱা নাছিলে। আৰু যিবিলাক গায়ক গায়িকা আছে, যিবিলাকে খুব কম সময়ত ভাইৰেল হৈ যায়, আৰু তেওঁলোকে অৰ্থ নথকা গীতবিলাক তেওঁলোকে পৰিৱেশন কৰে, য'ত নেকি ধৰক বিভিন্ন ধৰণৰ শব্দবিলাক তেওঁলোকে ব্যৱহাৰ কৰে, আৰু সেইবিলাক মানে গীতবিলাকে বেছি ভাইৰেল হৈ যায়। আৰু এওঁলোকৰ দৰে ব্যক্তিবিলাক, বা ৰাজীৱ শদিয়াৰ ককাইদেউৰ দৰে ব্যক্তিবিলাক কিন্তু পিছ পৰি থাকি যায়। যদিহে আমি সমাজখন গঢ় দিবৰ কাৰণে যদি চেষ্টা কৰোঁ, বা আমি সমাজখন যদি সুন্দৰ কৰি তুলিবৰ কাৰণে যদি আমি চেষ্টা কৰোঁ, এওঁলোকৰ দৰে ব্যক্তিবিলাকক কিন্তু আমি আগুৱাই নিব লাগিব। আৰু কিবা এটি শুনি লওঁ, তাৰপিছত আৰু আমি সামৰিম। এইবাৰ মই মহেন্দ্ৰ হাজৰিকাৰ এটি অকণমান কলি শুনাব বিচাৰো, খুব ভাল লাগে তেখেতৰ গীতবোৰ। হয়। অ ককা
অ ককা বিহুৰে উৰুকা মন হল উৰুঙা বিহুখন কেনেকৈ পাতো নাচনি কেনেকৈ মাতো এইবাৰ ককাই বিহু নহয় বৰ বিষ এইবাৰ ককাই বিহু নহয় বৰ বিষ। কি সুন্দৰকে তেওঁ গীতটো আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু মোৰ অৱশ্যে আজি মোৰ বৰ বিশেষ ভাষা ওলোৱা নাই আজি আপোনালোকৰ আগত কথা ক'বলৈ বাকীখিনি আপোনালোকে নিজে নিজে চিন্তা কৰি লওক আৰু গাঁৱৰ একদম ভিতৰুৱা আমাৰ অসমীয়া থলুৱা এজন উঠি অহা প্ৰজন্ম ডেকা ল'ৰাক আমি আপোনালোকৰ চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিলোঁ তেওঁৰ প্ৰতিভাখিনি আমি আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মই তোমাক কথা এটা সুধো যিহেতু ধৰা তুমি এতিয়া আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছা তুমি একদম ভিতৰুৱাখন গাঁৱৰ পৰা তুমি ওলাই যাবৰ কাৰণে চেষ্টা কৰিছা বহু ব্যক্তিয়ে হয়তো আমাৰ ভিডিঅ'টো বিভিন্ন স্থানৰ পৰা চাই আছে যদি কোনোবাই যদি তোমাৰ লগত কথা পাতিব বিচাৰে বা তোমাক যদি কোনোবাই এখন প্লেটফৰ্ম যদি দিব বিচাৰে তেওঁলোকে তোমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে তোমাৰ নম্বৰটো আমি স্ক্ৰীনত দিব পাৰিম নেকি? নিশ্চয় পাৰিম ঠিক আছে মই ভাইটিৰ অনুমতি লোৱাৰ পাছত ভাইটিৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছো আৰু কোনোবা যদি যিজন ব্যক্তিয়ে আমাৰ এই ধৰণে গীতবিলাক যদি কোনোবাই ভাল পায় আৰু আমাৰ একদম ভিতৰুৱা ভাইটিসকলৰ দৰে ব্যক্তিবিলাকক যদি আপোনালোকে এখন যদি প্লেটফৰ্ম দিব বিচাৰিছে এওঁলোকক যদি অকণমান আগবঢ়াই নিবৰ কাৰণে যদি আপোনালোকে চেষ্টা কৰিছে এই ভাইটিৰ লগত আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে আৰু এওঁলোকক এখোজ কি ধৰণে সমাজত আগবঢ়াই নিব পাৰে সেয়া যদি আপোনালোকে চেষ্টা কৰিব পাৰে আমি নথৈ আনন্দিত হ'ম।